কম সময়ত ভাল উপাৰ্জন। নমস্কাৰ, আজি মই এটা সৰু ব্যৱসায় লৈ আহিলোঁ। সকলো অডিয়েঞ্চৰে আগতে বোলো দাঙি ধৰোঁ, যিহেতুকে মই সোণালী মুৰ্গীৰ ব্যৱসায় কৰোঁ। বৰ্তমান মই সোণালী মুৰ্গী ঘৰতে পুহি আছোঁ। মই চিপাঝাৰলৈ আহি আছোঁ ভেকচিন ল'বলৈ। মুৰ্গী আজি এসপ্তাহ হৈছে, যিহেতুকে ভেকচিন মাৰিব লাগিব। ভাবিলোঁ এটা ব্লগ বনাই দিওঁ, সকলোকে দেখুৱাওঁ। ফাৰ্ষ্ট টাইম মোৰ চিপাঝাৰত এনেকৈ ব্লগ বনাইছোঁ। যিহেতুকে ভাবিলোঁ মই আহিলোঁ যেতিয়া এটা সৰু ব্লগ এটাকে বনাওঁ আৰু এবাৰ ব্যৱসায়খনৰ বিষয়ে এবাৰ দাঙি ধৰোঁ সকলোৰে আগতে। যদি ভাল পায় ভিডিঅ'টো শেষলৈকে চাব আৰু কমেণ্ট কৰি দিব। এয়া বৰ্তমান মই চিপাঝাৰত ফাৰ্মাচীত আহি আছোঁ ভেকচিন ল'বলৈ। ঠিক আছে, চাই থাকক ভিডিঅ'টো। বৰ্তমান সময়ত মই চিপাঝাৰত ফুটপাথৰ ওপৰেৰে মই খোজকাঢ়ি আছোঁ। এতিয়া সন্ধিয়া 6:30 হৈছে, আন্ধাৰে হৈছে। ভাবিলোঁ কি একাপ চাহ খাই লওঁ। হোটেলত সোমালোঁ, চাহ একাপ খাই লওঁ, লৈ কিনে ভেকচিনটো লৈ যাওঁ। চাহ খাই আছোঁ বৰ্তমান, যিহেতুকে ঠাণ্ডাৰ দিন, চাহ একাপৰ দৰকাৰ হ'ল। বাহিৰত ওলালেতো চাহ লাগিবই। তাৰপিছত এতিয়া ভাবিলোঁ কি চাহ খালোঁ যেতিয়া আৰু আকৌ এবাৰ ৰাওনা হওঁ ভেকচিনটো ল'বলৈ। আহিলোঁ আকৌ ফুটপাথেৰে ভেকচিনটো লওঁ বুলি। ভেকচিনটো ল'বলৈ যিহেতুকে মই ফাৰ্মাচীখনৰ মুখত আহি পালোঁ, ইয়াৰ পৰাই মই ভেকচিনটো লওঁ। এতিয়া বৰ্তমান মই আহি আছোঁ আকৌ ঘৰলৈ, ভেকচিনটো ল'লোঁ। ঠিক আছে, ভিডিঅ'টো চাই থাকিব। বৰ্তমান সময়ত মই ভেকচিন ঘৰত লৈ যাই কিনে কেনেকৈ ভেকচিন মুৰ্গীক ব্যৱহাৰ কৰোঁ, কি কৰোঁ, সকলো ভিডিঅ'টো দাঙি ধৰা আছে। সকলো ভিডিঅ'টোত চাবলৈ পাৰিব। এতিয়া বৰ্তমান মই ভেকচিনটো মিলাইছোঁ, যিহেতুকে মই পোৱালিখিনিক এতিয়া ভেকচিন দিম। এতিয়া সময় 7:30 বাজিছে, কাৰণ ভেকচিনটো আমি আউলুচুকাৰ পৰা আনিব যাব লাগে চিপাঝাৰলৈকে। চিপাঝাৰৰ পৰা আহোঁতেনে অলপ দেৰি হয়। 7:30 বাজিছে, এতিয়া মই ভেকচিনটো মিলাই আছোঁ। অকণমান পিছতে মই ভেকচিনটো আৰম্ভ কৰিম। চাব, যদি কোনোবাই এনেকৈ সৰুকৈ ব্যৱসায় কৰোঁ বুলি ভাবে, একো ডাঙৰ কাম নহয়। ঘৰতে সৰুকৈ হ'লেও এখন ব্যৱসায় কৰিলে ভালেমান টকা লাভ হয়। যদিও মুৰ্গী ব্যৱসায় হয়, উপাৰ্জন ভাল আছে, ভাল টকা ইনকাম হয়। আমি কেনেকৈ কি কৰি আছোঁ, যদিও আমি কমেডি চিৰিয়েল বনাওঁ, ভিডিঅ'বিলাক দি থাকোঁ, ভাবিলোঁ এটা এনেকুৱা ব্লগ এটা বনাই দিওঁ। যিহেতুকে ফাৰ্ষ্ট টাইম ইউটিউব চেনেল যেতিয়া মই খুলিছিলোঁ, মই এটা এনেকুৱা মুৰ্গীৰ ব্লগ এটাকে দিছিলোঁ। আৰু অৱশ্যে মই ভিডিঅ'টো দি কিনে মই দৰ্শকৰ পৰা খুব মৰম পালোঁ। কিন্তু কথা হ'ল কি, মই চেনেলটো কমেডি হিচাপে চিৰিয়েল বনাবলৈ আৰম্ভ কৰিলোঁ। এতিয়া বহুদিন 7 মাহৰ মূৰত মই আকৌ এইটো ভিডিঅ' মই আকৌ নতুনকৈ আনিবলৈ চেষ্টা কৰিছোঁ। চাওক ভিডিঅ'টো, কেনে পাই কমেণ্ট যোগে জনাব। কাৰণ আমি ভয় খাই থাকোঁ ব্যৱসায় বুলি ক'লে, কি কৰিম, পইচা নাই হাতত। আচলতে এইটো নহয়। অলপ কম টকা লৈ সৰুকৈ হ'লেও এখন যদি আপুনি যদি ব্যৱসায় কৰে, কম সময়ৰ ভিতৰত আপোনাৰ ব্যৱসায়খন মানে কি হয়, ডাঙৰ হয়। আমি যিহেতুকে মই এবছৰৰ পৰা মই জড়িত হৈ আছোঁ সোণালী মুৰ্গী ফাৰ্মৰ লগত। বৰ বিশেষ কাম নাথাকে, আধাৰ পানী দিয়াৰ পিছত আপুনি নিজৰ কামত ব্যস্ত হ'ব পাৰে। যদিও আমি ঘৰতে পুহি আছোঁ, লালন পালন কৰি আছোঁ, আমি ভিডিঅ' বনাওঁ, অন্য কামতো আমি ব্যস্ত থাকোঁ। এইটো নহয় যে আপুনি ইয়াৰে লগতে লাগি থাকিব লাগিব। অলপ সময় দিব লাগিব, চব বস্তুতে সময় দিব লাগিব, তেনেকুৱা আৰু। এতিয়া বৰ্তমান মই ভেকচিন দি আছোঁ, চাওক। ইয়াতে 400 পোৱালি আছে। 400 পোৱালিক মই এতিয়া ভেকচিন দিব লাগিব। খুব বেছিতে মোৰ আধা ঘণ্টা 45 মিনিটমান সময় লাগিব অৱশ্যে। চাব, মুৰ্গীখিনি শেষলৈকে চাব। আমাৰ ভিডিঅ'টো কেনেকৈ মুৰ্গীখিনি আমি ভেকচিন দিওঁ, কেনেকৈ আমি মুৰ্গীখিনি ডাঙৰ হয়, কেনেকৈ কি হয়, গোটেইখিনি কথা দাঙি ধৰা আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, গোটেইখিনি গম পাই যাব। যিহেতুকে আজিকালি বহুত ল'ৰা ছোৱালী ঘৰতে নিবনুৱা হৈ বহি থাকে, সমস্যা। হাতত পইচা নাই, ভাল কাম নাই, চাকৰি নাই, পঢ়ি শুনি ঘৰতে বহিবলগীয়া হয়। যদি সৰুকৈ যদি এখন ব্যৱসায় কৰে, খুব আজাদিত চলিব পাৰি। আচলতে এইটো নহয় যে মুৰ্গী ব্যৱসায় কৰিলে কি হ'ব, মুৰ্গী ব্যৱসায় কৰিলে পইচা আহিবনে। আৰু বহুতেতো এনেকৈও কয় যে জীৱ থকা ব্যৱসায় কেনেকৈ কৰিবি, একেদিনে গোটেইবিলাক মৰি যাব। আচলতে কথাবিলাক তেনেকুৱা নহয়। আমিতো মানুহজনতো জীৱ থকাই হয় ন। আপুনি যদি তাক ভালকৈ চলাই, আপোনাৰ ভালকৈ চলিব।
কিয়নো সময়ত তাক আধাৰ পানীখিনি দিব লাগিব। ভালদৰে যদি ট্ৰিটমেণ্ট কৰে ভালদৰে থাকিব, ভালদৰে যদি আপুনি লালন পালন কৰে ভাল টকা আপুনি উপাৰ্জন কৰিব পাৰিব। ভয় খাবলগীয়া একো নাই। আচলতে ব্যৱসায় কৰিব লাগে, ফাৰ্ষ্ট টাইম সৰুকৈ কৰিব লাগে, পিছৰ ফালে অট'মেটিকলি ডাঙৰ হৈ যায়। আমিও তেনেকৈ কৰিছিলোঁ, ফাৰ্ষ্ট টাইম অকণমান পইচা লৈ হাতত কৰিছিলোঁ, এতিয়া যিহেতুকে ব্যৱসায় ডাঙৰ। আচলতে এনেকৈও চলিব পাৰি, যে এইটো নহয় যে বাহিৰত থাকিলেহে চলিব পাৰি, আচলতে ব্যৱসায় কৰিলেও চলিব পাৰি। ফাৰ্ষ্ট টাইম সৰু হয়, ফাৰ্ষ্ট টাইম চলিবলৈ অলপ দিগদাৰ হয়, যিহেতুকে বহুত কথা জনা নাযায়, কিন্তু পৰৱৰ্তী সময়ত গৈ ব্যৱসায়খনে মানে ভাল উপাৰ্জন দেখা দিয়ে আৰু। এইখিনি চাওক, এমাহৰ পিছত মুৰ্গীখিনি কেনেকুৱা অৱস্থা হৈছে, এয়া চাওক, সোণালী মুৰ্গী হয়, এমাহ পিছৰ এয়া ফটো হয়। খুব ভালকৈ দানা খাই আছে সিহঁতে। এতিয়া এইবিলাক বিকিব পৰা হৈছে আৰু, মানে 700 গ্ৰাম 600 গ্ৰাম এনেকুৱা টাইপৰ হৈছে এতিয়া। এইবিলাক চাওক, এমাহৰ মুৰ্গী হয়, 1.5 মাহত বিকিবই পাৰি আৰু। 1.5 মাহৰ পৰা 2 মাহৰ ভিতৰত সিহঁত মানে 1 কিলোৰ ওপৰত হৈ যায়, যদি ভালদৰে তাক দানা পানী দিয়া হয়। কম সময়ত ডাঙৰ হয়, কম সময়ত ভাল উপাৰ্জন। ভয় কৰিবলৈ একো নাই, আপুনি যদি সাহস কৰে ঘৰতে এখন বিজনেছ খুলি লওক, সোণালী মুৰ্গী আনি ঘৰতে লালন পালন কৰক, কম সময়ত ভাল টকা উপাৰ্জন হয়। নিশ্চয় চেষ্টা চলাওক, মই নিজে চলাই আছোঁ। মই নিজে যিহেতুকে আজি এবছৰৰ পৰা জড়িত, আমি যিহেতুকে ফাৰ্ষ্ট ইউটিউব চেনেলত এই মুৰ্গী ব্যৱসায়ৰ ভিডিঅ' দিছিলোঁ। যদি আপোনালোকে যদি চাবলৈ বিচাৰে, ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আপোনালোকে মোৰ আগৰ ভিডিঅ'টো চাব পাৰিব। 7 মাহ আগত মই এনেকুৱা ব্যৱসায় ভিডিঅ' দিছিলোঁ, দি কিনে মই ইউটিউব চেনেল আৰম্ভ কৰিছিলোঁ। এতিয়া 7 মাহ পিছত আকৌ মই ভিডিঅ' দিছোঁ, আপোনালোকে চাব পাৰিব। ঠিক আছে, জয় আই অসম।